আজি দেখুৱাম আপোনালোকক দেউতাৰ নিভাজ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠা আলু খেতিডৰা। আমাৰ নিজৰ খেতি মাটি মানে বাম খেতি কৰা মাটি যিহেতু বেছি নাই, কম আছে, তথাপিও কমকৈ অলপ হ'লেও দেউতাই খেতিখিনি কৰিছে। আপোনালোকক দেখাম কি কি খেতি কৰিছে। আৰু মই এতিয়া আছোঁ আলু খেতিত, আলু খানি আছোঁ অকলে অকলে। ৰ'দ জাকো দিছে অলপ, তাকে আপোনালোকক দেখাম। আলুখিনি চাওকচোন, ইমান ধুনীয়াকৈ গছজোপাত ওলমি ধৰি লাগি থাকে, একদম কি ধুনীয়া লাগে ন, খানিয়ে ভাল লাগে এনেকুৱা হ'লে। তো আলু ভালেখিনি খানিলোঁ, এইখিনি এখৰাহি হৈছে আৰু খানিব বাকী আছে অলপ, এই তাৰলৈকে আছে, বৰ বেছি নাই, আৰু 2 খৰাহিমান ওলাব চাগে। তো ৰ'দটো বহুত বেছি দিছে, আমনিও লাগিছে অলপ খানি। তো ভিডিঅ'টো চাই থাকিব, মই আলু খানি আছোঁ অকলে অকলে খানি আছোঁ দেই, কোনো নাই লগত। এই মাজতে মা আহিছিলে, গ'লগৈ। কাৰোবাক আলু লাগে যদি মোক কণ্টেক্ট কৰিব পাৰে, ঘৰুৱা আলু দি আহিম, অৰ্ডাৰ কৰিব পাৰে, অনলাইন অৰ্ডাৰ কৰিব মোক। আৰু এইফালে পাতবিলাক গাহৰি দানা সিজাবলৈ থৈ দিছোঁ। আলু 2-এটা আছে তাত, সেইকেইটা আলু বৰ ভাল নহয়, তো এইখিনি দানা সিজাব থৈছোঁ, গাহৰি দানা। আৰু মই খানি আছোঁ, আৰু কিমান ওলাই আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। আলু খানি খানি কঁকাল বিষাই গৈছে একদম। ভাবিছিলোঁ ঘপককৈ হ'ব নেকি, কিন্তু নহয়। এইখিনি খানিছোঁহে, এইখিনি খানোতে অৱস্থা বেয়া, আৰু এইখিনি আছেই। এইখিনি আলু বেছি ভালহে ওলাইছে এই আগৰ খনাখিনিতকৈ। ভাত চাত নোখোৱাকৈ আহিলোঁ, ভোকো লাগিছে। ভাবিছিলোঁ জল্দি হ'ব, কিন্তু নাই, কষ্ট আছে আলু খনাত, কঁকাল বিষ হৈ গৈছে। চাওঁ কিমান দেৰি লাগে, আৰু ভাতটো খাই আহিব লাগিব নেকি। ইমানখিনি হৈছে এতিয়ালৈকে, কিমান হ'ব, 20 কেজিমান হ'ব নাই এইখিনি? এনেই এতিয়া 20 কেজিমান হ'ব চাগে। আৰু এইখিনি খানিব আছে, এইখিনি ভাত খাই আহি খানিম। আৰু এইফালে তিতা কেৰেলা লাগিছে বহুত, এজোপা। তাৰপাছতে এইফালে আছে বন্ধাকবি, এইকেইটা খাব পৰা হৈ গ'ল বন্ধাকবি। তাৰপিছত এইফালে মূলা বুঢ়া হৈ গৈছে একদম। এইটো ৰঙালাও আজি কাটি পেলাম খাবলৈ। ডাঙৰে আছে ন? এইটো ৰঙালাও আছে, এই ইয়াত পোট খাই আছে একদম তলত। এইটো পলিথিন পাৰি থৈছিলে, ভালেই হৈছে। আৰু এইজোপা হৈছে আমাৰ ৰূপহী থেকেৰা গছ, লাগিছে, বহুত লাগিছে, গোটেইজোপা ভৰ্তি হৈ লাগিছে। তো ৰূপহী থেকেৰা বুলি কয়, আজিলৈকে খাই পোৱা নাই বাৰু, তো ডাঙৰ হ'লেহে গম পাম। এনেই আমাৰ ঘৰত খাইছে মাহঁতে, সেইটোকে কয় ৰূপহী থেকেৰা। আৰু এইজোপা কিবা গছ এজোপা আছে, ইয়াৰ নামটো নাজানো, কিন্তু আমি ভাতত দি খাওঁ, জহা জহা গোন্ধাই। এইটো পাতটো ছিঙি ভাতত দি দিব লাগে বনাওঁতে, তো জহা জহা গোন্ধাই ভাতটো, তো খাই ভাল লাগে তেতিয়া। বহুতখিনি ৰুই দিছে আমাৰ। আৰু এই দুজনী আমাৰ গাহৰিজনী ঘৰতে পোৱালি দিছিলে যে, এইজনী ঘৰত আছিলে, এইজনী আধি দিছিলে, সিহঁতৰ ঘৰত ভালকৈ খাব নিদিয়াৰ বাবে লৈ অহা হ'ল। এই সৰুৱে হৈ থাকিলে অলপ, আৰু এইজনী অলপ ডাঙৰ হৈ গ'ল। এইজনী ডাঙৰ হৈ থাকিলে, আৰু এইজনী সৰু হৈ থাকিলে। সেইটো আজি ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটাও কৰি দিব। আজিলৈ বাই বাই।